এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় তো যিখিনি ক্ষীণ ছোৱালী হয় যাৰ এজ মানে ধৰি লওক আপোনাৰ 30 35 40 মানে 25 এজৰ পিছত মানে 30 বা 35 40 এজৰ ছোৱালী একদম ক্ষীণ ধৰি লওক বহুত ক্ষীণ তো মানে তেখেতসকলে কাপোৰ পিন্ধি পেলাই নিজকে মানে মেনেজ কৰি পেলাই ৰাখে নিজকে মেইনটেইন কৰি ৰাখে মানুহৰ আগত যে মই হেলদি আছো বা মই ঠিকে আছো এনেকৈ টাইপ মানে দেখাব বিচাৰে কিন্তু তেখেতসকল আচলতে ভিতৰৰ পৰা হেলদি নহয় আৰু তেখেতসকলে ধৰি লওক জিমৰ পৰা বহুত দূৰত আছে বা কিছুমান ছোৱালী গাঁৱত আছে ওচৰত জিম নাই বা তাত ল'ৰা ছোৱালী একেলগে কৰিব পৰা তেনেধৰণৰ জিম নাই তো তেখেতসকলে কেনেকৈ তেখেতৰ নিজৰ ফিটনেছটো মেইনটেইন কৰিব একদম ইম্পৰ্টেণ্ট মানে কি হয় ছোৱালী মানুহৰ কিছুমান পাৰ্চনেল প্ৰব্লেমৰ কাৰণে তেখেতসকলৰ ৱেইট লছ হয় যিমান খানা খালেও যি খালেও মানে তেখেতসকলৰ ৱেইটটো গেইন নহয় যিমান কষ্ট কৰিলেও ৱেইটটো গেইন নহয় কিছুমান আছে যাৰ মেটাবলিজম ফাষ্ট হয় যিকোনো খানা খালে বঢ়িয়াকৈ তেখেতৰ ডাইজেষ্ট হয় তো তেখেতসকলৰ কাৰণে বহুত ভাল তেখেতৰ পটককৈ গেইন হয় বা কিছুমানতো এনে কিছুমান থাইৰয়ডৰ কাৰণে হওক কিবা হওক শকত হৈ যায় কিন্তু কিছুমান ছোৱালী আছে যিবিলাকৰ 100 গ্ৰামো গেইন নহয় একদম ক্ষীণ আপোনাক যদি কয় নহয় 35 এজ বুলি আপুনি বিশ্বাস নকৰিব তো তেখেতসকলক মই এটা কথা কওঁ এইটো মোৰ ফালৰ পৰা উপদেশ যে আপোনালোকে যদি পাৰে আপোনালোকে ভাল এটা জিমত জইন কৰিব আৰু যদি আপুনি জিমত যাব একদম নোৱাৰে মানে ওচৰত আপোনাৰ নাই তেতিয়াহ'লে আপুনি একদম সিৰিয়াস ভালকে মানে আপুনি যিমান আপুনি কি জব কৰে আপুনি পিছত কি কৰিব আপোনাৰ ফিউচাৰ কি সেইটো বহুত পিছত আপোনাৰ একদম ফাৰ্ষ্ট ষ্টাৰ্টিং মেইন কাম হৈছে আপুনি নিজকে নিজে ফাৰ্ষ্ট ফিট হোৱাটো তো আপুনি যদি 35 বা 40 এজৰ এগৰাকী লেডিজ হয় এগৰাকী মহিলা হয় যদি আপোনাৰ হাইট ধৰি লওক 5'5" বা 5'4" হয় যদি আপোনাৰ ধৰি লওক বডি ৱেইট 35 বা 45 বা 40 ইমান হয় নহয় তো আপোনাৰ বডি ৱেইট বহুত কম হয় 55 বা 60 বডি ৱেইট এগৰাকী মহিলাৰ কাৰণে হেলদি হয় কিন্তু 40 বহুত কম তো আপুনি মাসল কেনেকৈ গেইন কৰিব একদম ইম্পৰ্টেণ্ট টপিক হয় আপোনালোকে এইটো ভিডিঅ' প্লিজ নিজেও চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কাৰণ ক্ষীণ ছোৱালীখিনি যাতে তেখেতসকলে এইটোৰ পৰা কিবা অকণমান উপকাৰ পায় মানে বস্তুটো কি হৈছে আপুনি যদি সঁচাকৈ ফিট হ'ব লাগে তেতিয়াহ'লে আপোনাৰ সবচে ইম্পৰ্টেণ্ট বস্তুটো হৈছে কি আপোনাৰ শুৱা টাইমিং আপুনি যেনেকৈ নহওক টাইম মেইনটেইন কৰি শুব লাগিব যে আপুনি ধৰি লওক অফিচিয়েল কিবা এটা জব কৰে তেতিয়াহ'লে আপুনি দিনত শুব নোৱাৰে কিন্তু আপুনি ইভিনিং ডিউটিৰ পৰা আহি আপোনাৰ কৰিবলগীয়া কামখিনি কৰি লৈ তো আপুনি ধুনীয়াকৈ ডায়েট মানে কি আপুনি খাওক ভালকৈ হেলদি ফুড কাক কয় ভাত খাওক ভাত আনহেলদি নহয় আপোনাৰ কাৰণে সকলোৰে কাৰণে বহুত খাব নালাগে কিন্তু আপোনাকো মই ইমান খাব দিয়া নাই কিন্তু ভাত গুড কাৰ্বহাইড্ৰেট ভাত খাব পাৰি ভাত খাওক চিকেন খাওক মাছ খাওক কণী খাওক তো কিছুমান বস্তুৰ পৰা এভইড কৰিব কিছুমান বস্তু যেনে আপুনি বাহিৰত চাওমিন নাখাব চিকেন পকোৰা নাখাব যিবিলাক বস্তু আপুনি ডাইজেষ্ট কৰিব নোৱাৰে আপোনাৰ বডিয়ে নলয় সেইবিলাক বস্তুৰ পৰা আপুনি অকণমান দূৰত থাকিব লাগিব যাতে আপুনি বস্তুটো খালে এনেকুৱা টাইপৰ যাতে ফিল হৈ বাহিৰত ওলাই নাহে এনেকুৱা খানাবিলাক খাওক যিটো খানা আপোনাৰ বডিত লাগে এক নম্বৰ টপিক তো আপুনি এনেকুৱা বস্তু খাব লাগিব যিবিলাক আপোনাৰ বডিয়ে ল'ব পাৰে ভালকে খাব লাগিব আপুনি গুৰুত্ব দি নিজৰ বডিটোৰ ওপৰত মই যেনেকৈ কৈছো তাতকৈ বেছি সিৰিয়াছ আপুনি হ'ব লাগিব কাৰণ মেইনটেইন কৰিব লাগিব আপুনি লগতে শুৱা টাইমিং আপুনি ভাতখিনি খাই উঠিব ধুনীয়াকৈ খানাটো খাই উঠাৰ পিছত আপুনি আধা ঘণ্টা 45 মান সময়ত যিখিনি পাৰে অকণমান খোজ কাঢ়িলে হ'ল জাষ্ট তাৰপিছত আপুনি শুই দিয়ক 8 আৱাৰ 8 ঘণ্টা আপুনি যেনেকৈ নহওক আপুনি শুৱক আপুনি মোবাইলৰ পৰা দূৰত থাকি আপুনি ধুনীয়াকৈ 8 আৱাৰ শুৱক আৰু ৰাতিপুৱা এটা টাইমত ধুনীয়াকৈ উঠি মই আপোনাক কেইটামান এক্সাৰসাইজ দেখাই দিম সেই এক্সাৰসাইজ কেইটা কন্টিনিউ কৰিব যদি আপুনি 3 মান্থছত ৰিজাল্ট নাপায় আপুনি মোক মোৰ এইটো কমেন্টতে আপুনি মোক আকৌ কিবা এটা কোৱেশ্চন কৰিব বা বেয়াকৈ কৰিব মই বেয়া নাপাওঁ 100% মই আপোনাক কেইটামান এক্সাৰসাইজ দেখাই দিম ভিডিঅ'টো অকণমান দীঘল হ'ব আপোনালোকে চাই ল'ব মাত্ৰ যে কি হয় এক্সাৰসাইজ কৰিলে আপোনাৰ ভোক লাগিব আপুনি যদি অফিচিয়েল কাম হয় বা ঘৰত এনে থাকে শুই থাকে এডিক্টেড হৈ যায় মানুহবিলাক এটা কামৰ লগত মানে সদায় খেলি থাকোঁতে মানুহবিলাক কি হৈ যায় এই হ'ব চলি আছোঁ ফিট আছোঁ কাপোৰ পিন্ধিলেতো ভালেই দেখি নহয় আপুনি নিজক এবাৰ চাব আপোনাৰ সঁচাকৈ ফিট আছেনে নাই আপুনি আমি যেনেকৈ মানুহবিলাক চিধা হৈ থাকোঁ আপুনি সেনেকৈ থাকিব নোৱাৰে আপুনি অট'মেটিক উইক এনেকৈ টাইপ ফিল এটা আলচি ফিল হৈ যাব আপোনাৰ তো আপুনি যদি হেলদি হ'ব লাগে আপোনাৰ দুটামান এক্সাৰসাইজ একদম জৰুৰী হয়
আপুনি ফিট থাকিবলৈ মই সবচে বেষ্ট এক্সাৰসাইজ আপোনাক মই দেখাই দিছো নৰ্মেল স্কোৱাট লেগ শোল্ডাৰ লেভেল বস ভৰিটো চিধা কৰি ল'লে বহিলে 1 2 একদম স্লো ধুনীয়াকৈ আপুনি এইটো 15 কে তিনটা সেট কৰিলে স্কোৱাট 15 তিনটা যেতিয়া কৰিব আপোনাৰ এইটোত কি হয় কোৱাড্ৰিচেপ মাসল হ্যামষ্ট্ৰিং মাসল গ্লুটস সবতে লাগে তো আপুনি এইটো এটাটো কৰিলে আপুনি শোল্ডাৰ লেভেল এনেকে নেক্সট আকৌ এটা কৰিব আপুনি বঢ়িয়াকে হোৱাইট লেগ স্কোৱাট sumo squat হোৱাইট লেগ স্কোৱাট sumo squat এইটো আপুনি 15 তিনটা সেট কৰক এইটো আপোনাৰ ইনাৰ থাইজত লাগিব আপাৰ গ্লুটছত লাগিব তো এইটো আপোনাৰ কাৰণে সবচে বেষ্ট ছোৱালী মানুহৰ হওক বা ল'ৰা মানুহৰ হওক মাসল গেইন কৰিবৰ কাৰণে সবচে বেষ্ট থাইজত সবচে বেছিকে ভাল মাসল গেইন কৰিব পাৰে কাৰণ থাইজ বহুত ডাঙৰ মাসল হয় তো হেনেকে 15 তিনটা স্কোৱাট নৰ্মেল কৰিলে sumo squat কৰিলে তিনটা সেট এইটো মতে দেখাই দিছিলো মই হোৱাইট লেগ স্কোৱাট নেক্সট আপুনি কি কৰিব পাৰে আকৌ এটা কবাত ধৰিও ল'ব পাৰে আপুনি বা নৰ্মেল কৰিলে আপুনি ভৰিটো একদম ক্লোজ কৰি ল'ব লৈ পেলাই পিছপিনে বহি যাব ক্লোজ স্কোৱাট এইটো 15 তিনটা সেট তো আপুনি এইটো আপোনাৰ ধৰি লওক 10 মিনিট বা 15 মিনিট লাগি যাব লাহে লাহে হ'ব এটা এক্সাৰসাইজ কৰিব 30 সেকেন্ড ৰেষ্ট আকৌ এটা এক্সাৰসাইজ কৰিব 30 সেকেন্ড ৰেষ্ট আকৌ এটা এক্সাৰসাইজ কৰিব 30 সেকেন্ড ৰেষ্ট তো এনেকে ৰেষ্ট লৈ কৰোতে আপোনাৰ ধৰি লওক 10 মিনিটস বা 15 মিনিটস গুচি গ'ল তো তাৰ পিছত আপুনি কি কৰিব তাৰ পিছত আপোনাৰ নেক্সট হ'ব আপুনি যদি পারফেক্ট পুশ আপ মাৰিব পাৰে পারফেক্ট পুশ আপ মাৰিব আৰু যদি বাই চান্স পারফেক্ট পুশ আপ নোৱাৰে আপুনি যিকোনো এটা ওয়ালত এনেকে সাপোর্ট ল'ব ওয়ালত সাপোর্ট লৈ এনেকে পুশ আপ মাৰিব 1 2 3 যিমান পাৰে আপুনি যিমান পাৰে 4 5 6 এইকেইটা এনেকে ধৰি লওক আপুনি 15 বেছি নকৰিব 20 নকৰিব 15 তিনটা সেট বেষ্ট 15 তিনটা সেট পুশ আপ মাৰিলে তাৰ পিছত আপোনাক মই কৈ আছো আপুনি যেনেকে নহওক অনলাইনৰ পৰা 2.5 বা 5 কিলো এনেকে দুটা ডাম্বেলছ কিনি ল'ব 5 কিলো ডাম্বেলছ বেছি ভাল আপোনাৰ অনুপাতে আপুনি কিনি ল'ব পাৰে 2.5 3 কিলো পায় 4 কিলো পায় তো আপুনি এনেকে বাইসেপ মাসলটোৰ কাৰণে এনেকে জাস্ট হোল্ড কৰিব 30 সেকেন্ড 1 মিনিট 40 সেকেন্ড যিমান পাৰে এনেকে আপুনি হোল্ড কৰিব মাসলটো তো তেতিয়া আপোনাৰ এইটো মাসল গেইন হ'ব বাইসেপ ঘৰত কৰি থকা মানুহখিনিৰ কাৰণে ভিডিওটো বনাই আছো মই জিমত আহিলে তো ট্ৰেইনাৰে আপোনাক গাইড কৰিব বা মোৰ জিমত আহিলে মই গাইড কৰিম তো আপুনি বাইসেপৰ কাৰণে এনেকে হোল্ড কৰিব লাগিব আৰু নেক্সট যেটো ডেল্ট হয় আপোনাক দেখাত সবচে মানে পোস্টাৰটো ভাল দেখিবৰ কাৰণে আপুনি মানে অলপ ব্ৰড দেখিবৰ কাৰণে শোল্ডাৰ প্ৰেছ এনেকে ধৰিব ওপৰত উঠাব 1 2 3 এনেকে আপুনি 15 তিনটা সেট আকৌ মই আপোনাক নেক্সট ভিডিওত বনাই দিম যদি আপোনাৰ সঁচাকে মন আছে যে মই শকত হ'ব লাগে যে আপোনাৰ 5 কিলো এটা ওয়েট গেইন কৰিব লাগে তেতিয়া হলে প্লিজ আপুনি মোক এইটো ভিডিওতে আপুনি কমেন্ট কৰি মোক সুধিব আপোনাক কি মানে সহায় লাগে আপোনাক কি কেনেকে মই মানে কৰিম হেল্প কৰিম আপোনাক আপুনি মোক সুধিব পাৰে বা ইনবক্সত আপুনি মোক এসএমএস কৰিব আৰু প্লিজ ভিডিওটো শেয়াৰ কৰিব যাতে সেই ক্ষীণ ছোৱালীখিনিয়ে যাতে মোৰ পৰা অকমান সহায় পায় মই তেখেতসকলক